মিলত কুটোৱা চাউলৰ পিঠাগুড়িয়ে পকা মিঠৈবোৰ বনালে অকণমান টান নিচিনা হয়। কোমলকৈ আপোনালোকে কেনেকৈ বনাব পাৰিব তাৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আনিছোঁ। আৰু টান হ'লে পকা মিঠৈবোৰ খাবলৈও বেয়া হয়। এই পদ্ধতিটোত বনালে আপোনালোকে বহুত দিন কোমলকৈ ৰাখিব পাৰিব। আহক আমি দেৰি নকৰি ভিডিঅ'টো মাজলৈ যাওঁ। কেৰাহীখন গৰম কৰি ইয়াত মই অকণমান পানী দিছোঁ, যিহেতু পিঠাখিনি মিলত কুটোৱাৰ লগে লগে অকণমান শুকান নিচিনা হৈ যায়। যদি পিঠাখিনি অকণমান শুকান নিচিনা হয় তেতিয়া খুব সোনকালে পকা মিঠৈটো টান হয়। সেইটো কাৰণে পকা মিঠৈখিনি বনোৱাৰ আগত আপোনালোকে অলপমান ইয়াত পানী দি ল'ব, বহুত বেছিও নহয়, আধা কাপমান দিলেও হ'ব। আধা কাপ বা আধা কাপতকৈ অকণমান আপোনালোকে বেছি দিব পাৰে, তাতকৈ বেছি নিদিব। লগত মই অলপমান ঘি দিছোঁ, ঘি দিলেও পকা মিঠৈখিনি বহুত ধুনীয়া কোমল হয় আৰু টেষ্টটোও ভাল হয়। যদি আপোনালোকৰ ওচৰত ঘি থাকিলে দিব, নাথাকিলে অকল আপোনালোকে পানী দি পেলাইও তেনেকৈ কোমলকৈ পকা মিঠৈটো বনাব পাৰে। ঘিটো যদি পৰাপক্ষত আপোনালোকে ঘিটো দিবই, তেতিয়া পকা মিঠৈৰ টেষ্টটো বহুত ভাল হয়। আৰু এইফালে দেখিছেনে ইমান ডাঙৰ গুড়ডোখৰ, আপোনালোকে এনেকুৱা ভুল কেতিয়াও নকৰিব। গুড়খিনি কাটি কাটি পেলাই কেৰাহীত দিব অলপমান সৰু সৰু কৰি। মই কটা এলাহতে গোটাই গোটাই গুড়ডোখৰ ইয়াত দি দিছোঁ আৰু বহুত সময় লাগে গলিবলৈ। ইয়াত মই আপোনালোকক গুড় আৰু পিঠাৰ পৰিমাণটো দেখুওৱা নাই। যেতিয়া তেতিয়া মই পকা মিঠৈ বনাই থাকোঁ, সেইটো কাৰণে মই নিজে আন্দাজটো পাই যাওঁ। আপোনালোকে 1 কেজি গুড়ত 1.5 কেজি ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'ব। তাতকৈ অকণমান বেছি ল'লেও আপোনালোকক কম নল'ব। যদি বেছি কেতিয়াবা অকণমান কমো হৈ যাব পাৰে, সেইটো কাৰণে পিঠাগুড়িটো আপোনালোকে 1.5 কেজি চাউলৰ পিঠাগুড়িতকৈ অকণমান বেছিও লৈ থ'ব। তেতিয়া পিঠাগুড়িটো থাকিলে এনেও নষ্ট নহয় বাৰু। সেইটো কাৰণে আপোনালোকে পিঠাগুড়িটো অকণমান সৰহকৈ খুন্দি থ'ব। আৰু সেইটোৰ জোখতে কেতিয়াবা প্ৰায় হৈ যায়, আৰু খালি কেতিয়াবা গুড়ৰ লগতো কথা, কেতিয়াবা নহ'বও পাৰে। সেইটো কাৰণে অকণমান বেছিকৈ ল'ব। আৰু এয়া দেখিছে গুড়খিনি ধুনীয়াকৈ গলি গৈছে, কিন্তু বহুত সময় লাগিলে গুড়খিনি গলিবলৈ। এইটো ভুল মই আকৌ এবাৰ কৈছোঁ, এনেকুৱা আপোনালোকে কেতিয়াও নকৰিব। আপোনালোকে কটাৰীয়ে কাটি সৰু কৰি ল'ব, নাইবা ৰুকনাটো আপোনালোকে ৰুকি ল'ব পাৰে। আৰু গুড়খিনি আপোনালোকে মাজে মাজে এনেকৈ লৰাই থাকিব, নহ'লে গুড়খিনি তলত লাগি ধৰে, খুব সোনকালে তলত লাগি ধৰে। সেইটো কাৰণে যিমান পাৰে এনেকৈ মাজে মাজে লৰাই থাকিব। গুড় কিনোতে আপোনালোকে সদায় অকণমান ডাঠ কালাৰ গুড়টো কিনিব, তেতিয়া পকা মিঠৈৰ কালাৰটো ধুনীয়া হয়। অকণমান পাতল কালাৰ কিনিলে পকা মিঠৈবোৰ অকণমান বগা বগা হয়। বগা পকা মিঠৈবোৰ কালাৰটো নাহিলে পকা মিঠৈবোৰ খায়ো ভাল নালাগে। সেইটো কাৰণে অকণমান ডাঠ কালাৰ গুড় ল'ব আৰু যিমান পাৰে এনেকৈ লৰাই থাকিব। ইয়াত দেখিছে গুড়খিনি ধুনীয়াকৈ উতলি আছে আৰু অলপ সময় লাগিব পাগ উঠিবলৈ। ইয়াত দেখিছে গুড়খিনি ধুনীয়াকৈ ফুলি আহিছে। এইটো সময়ত আপোনালোকে গুড়খিনি লাহে লাহে লৰাই থাকিব আৰু গেছটো একেবাৰে কম কৰি দিব। এতিয়া যদি এইটো সময়তো আপোনালোকে গেছটো বঢ়াই থয়, গুড়খিনি খুব সোনকালে পাকটো উঠি যাব। আপোনালোকে জোখটো ধৰিবলৈ অকণমান দিগদাৰ হৈ যাব। সেইটো কাৰণে গেছটো কমাই পেলাই আপোনালোকে এনেকৈ লৰাই থাকিব। আৰু দেখিছে গুড়খিনি কিমান ধুনীয়াকৈ ফুলি আহিছে। আৰু ঢৌটোৰ হাতত যোনটো ঢৌ উঠে, ঢৌটোৰ পৰা অলপ অলপ ধোঁৱা ওলাইছে, আপোনালোকে দেখিছেনে? এনেকুৱা যদি হয়, এইটো সময়তে আপোনালোকে গুড়খিনি ৰাখিব লাগিব। ইয়াতকৈ বেছি পগাই থাকিলে গুড়খিনি বেছি তিতাও হৈ যাব পাৰে। আৰু মই জোখটো আপোনালোকক দেখাই দিছোঁ। এটা বাতিত মই অলপমান ঠাণ্ডা পানী লৈ লৈছোঁ আৰু তাত মই অলপমান ইয়াৰ গুড় পেলাই দিছোঁ। দেখিছেনে? গুড়খিনি লগালগ গোটা হৈ আহিছে। যদি পানীখিনিত গুড়খিনি মিহলি হৈ যায়, তেতিয়া পাকটো ভালকৈ নুঠে। ইয়াত দেখিছে পেলাই দিয়া লগালগ গুড়খিনি টান হৈ গৈছে। আৰু এনেকৈ আপোনালোকে গুড়খিনি লাডু কৰি চাব, যদি গুড়খিনি গোটা হৈ যায় আৰু পানীখিনিত ওপৰৰ পৰা আপোনালোকে এনেকৈ পেলাই চাব, এটা শব্দ কৰিব। যদি গুড়খিনি শব্দ কৰে, তেতিয়া আপোনালোকে গম পাব পকা মিঠৈখিনি বনাব পৰা হৈ গৈছে বুলি। যদি আপোনালোকৰ গুড়খিনি লাডু কৰি দিয়াৰ পাছতো কোমল হৈ থাকে, কেতিয়াবা অকণমান কোমল হৈ থাকে, সেইটো জোখত ৰাখিলে পকা মিঠৈখিনি ইমান ভাল নহয়। ইয়াত দেখিছে শব্দটো শুনিছে, এইটো জোখতে আপোনালোকে গুড়খিনি ৰাখি দিব। গেছটো একেবাৰে মই কম কৰি থোৱা আছে আৰু অলপ অলপকৈ ইয়াত মই পিঠাগুড়িখিনি দি গৈছোঁ। গেছটো আপোনালোকে এইটো সময়ত কেতিয়াও বঢ়াই নথ'ব, তলৰ ফালে খুব সোনকালে জ্বলি যায়। সেইটো কাৰণে একেবাৰে কম কৰি থ'ব। আৰু গোটেইখিনি ভালকৈ মই এনেকৈ মিহলি কৰি লৈছোঁ। আপোনালোকে যদি পকা মিঠৈটো আৰু অলপমান টেষ্টি কৰিব বিচাৰে, তেতিয়া ইয়াত অকণমান নাৰিকলৰ গুড়ি, ভাজি থোৱা নাৰিকলৰ গুড়ি অলপমান মিহলি কৰি দিব। কেঁচাকৈ নাৰিকলৰ গুড়িটো মিহলি নকৰিব, তেতিয়া পকা মিঠৈখিনি খুব সোনকালে বেয়া হৈ যায়। ভাজি থোৱা নাৰিকলৰ গুড়ি অলপমান যদি মিহলি কৰি দিয়ে, তেতিয়া পকা মিঠৈটো খাবলৈ বহুত ভাল হয়। যদিও আপোনালোকৰ ওচৰত থাকে অলপমান দি দিব, মোৰ ওচৰত নাই কাৰণে মই এতিয়া দিয়া নাই। আৰু পিঠাগুড়িখিনি এনেকৈ দি গোটেইখিনি ভালকৈ মই মিহলি কৰি লৈছোঁ। পিঠাগুড়িখিনি গুড়খিনিৰ লগত আধা মিহলি হোৱাৰ পাছতে মই গেছটো অফ কৰি দিছোঁ। একেবাৰে শেষৰ সময়লৈকে আপোনালোকে গেছটো জ্বলাই নথ'ব, তেতিয়া পকা মিঠৈখিনি টান টান নিচিনা হৈ যায়। সেইটো কাৰণে আধা মিহলি হোৱাৰ পাছতে আপোনালোকে গেছটো অফ কৰি দিব। আৰু যিহেতু গুড়খিনি গৰম হৈ থাকে বহুত দেৰিলৈকে, পিঠাগুড়িখিনি দিলেও, কেঁচা পিঠা দিলেও একো বেয়া নহয় পকা মিঠৈটো। যদি গুড়খিনি গৰম হৈ থাকে, যেতিয়ালৈকে গৰম হৈ থাকে আপোনালোকে তেতিয়ালৈকে পিঠাগুড়ি দিব পাৰিব। একেবাৰে ঠাণ্ডা হৈ যোৱাৰ পাছতহে আপোনালোকে কেঁচা পিঠা মিহলি নকৰিব।
ইয়াত দেখিছে গোটেইখিনি মই ভালকৈ মিহলি কৰি লৈছোঁ আৰু মই যিমান পাৰিছোঁ আপোনালোকক ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। কেতিয়াবা কি হয়, পকা মিঠৈত যদি ঠাণ্ডা হোৱাৰ পাছতো কেঁচা পিঠা মিহলি কৰি থাকে তেতিয়া পকা মিঠৈবোৰ খুব সোনকালে বেয়া হৈ যায়। সেইটো কাৰণে একেবাৰে ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে কেঁচা পিঠা মিহলি নকৰিব। আৰু এইখিনি মই অলপ অলপকৈ এনেকৈ মিহলি কৰি আছোঁ। কালাৰটো দেখিছে কিমান ধুনীয়া হৈছে। এইটো জোখত ৰাখিলে পকা মিঠৈকেইটা খাবলৈও ভাল হয় আৰু কালাৰটো বহুত ধুনীয়া হয়। এতিয়া মই ইয়াত অলপমান ভাজি থোৱা চফ আৰু অলপমান ঘি মিহলি কৰি দিছোঁ। আপোনালোকে ইয়াত ইলাচি পাউডাৰ আৰু জালুকো দিব পাৰে। জালুক দিলেও পকা মিঠৈটো খাই বহুত ভাল লাগে। যদি আপোনালোকৰ ওচৰত থাকে জালুক আৰু ইলাচি পাউডাৰ দি দিব। আৰু এতিয়া মই অলপমান ঘি দি ভালকৈ মিহলি কৰি লৈছোঁ। শেষৰ সময়ত এনেকৈ যদি ঘিটো দিয়া হয় তেতিয়া পকা মিঠৈখিনি গোন্ধটো বহুত ভাল লাগে, ঘি গোন্ধটো আহি যায়। আৰু যিসকলে ঘিৰ গোন্ধটো ভাল নাপায় তেতিয়া আপোনালোকে এনেকৈ ঘিটো দি নল'ব। যিসকলে ভাল পায় তেওঁলোকে দি ল'ব। ঘিটো দিলে পটককৈ হাতত লাগিও নধৰে, পকা মিঠৈখিনি খাবলৈও ভাল হয় আৰু মঠিবলৈও ভাল হয়। সেইটো কাৰণে শেষৰ সময়ত যদি আপোনালোকৰ ওচৰত থাকে এনেকৈ অকণমান ঘি দি ল'ব। ঘিৰ বদলি আপোনালোকে বাটাৰো দিব পাৰে। বাটাৰ দিলেও পকা মিঠৈটো বহুত ভাল হয় খাবলৈ। এতিয়া এনেকুৱা ঢিলা নিচিনা লাগিছে, কিন্তু পাছত অকণমান ঠাণ্ডা হোৱাৰ পিছত ধুনীয়া জোখত হৈ যাব। ইয়াত মই আৰু অকণমান কেঁচা পিঠা দি ল'লোঁ। যদি চাই ল'ব আপোনালোকে নিজৰ জোখটো, যদি বনাব পৰা হৈ যায় তেতিয়া নিদিলেও হয়। যদি অকণমান ঢিলা হৈ থাকে বা গুড়খিনি গৰম হৈ থাকে তেতিয়া আপোনালোকে কেঁচা পিঠাটো অলপমান মিহলি কৰি ল'ব পাৰে। ভালকৈ মঠিবৰ কাৰণে গামলাটোত মই উলিয়াই ল'লোঁ। একেবাৰে ঠাণ্ডা হোৱাৰ পাছতো যদি আপোনালোকৰ পকা মিঠৈখিনি বেছি ঢিলা হৈ থাকে তেতিয়া আপোনালোকৰ ওচৰত যদি অকণমান কেঁচা পিঠা থাকে 2 মিনিটমান সময় আপোনালোকে কেঁচা পিঠাখিনি ভাজি পেলাই অলপ অলপকৈ পকা মিঠৈখিনিত মিহলি কৰিবচোন। তেতিয়া খুব সোনকালে পকা মিঠৈখিনি টান হৈ যাব। বেছিকৈ দি নল'ব, অলপ অলপকৈ এনেকৈ মিহলি কৰি ল'ব। আৰু এইখিনি এতিয়া মই ভালকৈ মঠি ল'ম। মঠিবৰ কাৰণে হাতত মই আৰু অকণমান ঘি সানি লৈছোঁ। যিহেতু গৰম হৈ আছে, ঘিটো সানি ল'লে হাতত লাগিও নধৰে, মঠিবলৈও ভাল হয়। আপোনালোকে ইয়াত পানী কেতিয়াও ব্যৱহাৰ নকৰিব। পানী ব্যৱহাৰ কৰিলে পকা মিঠৈটো বহুত বেয়া হৈ যায়। সেইটো কাৰণে হাতত ঘি বা বাটাৰ এনেকৈ লগাই ল'ব। যদি আপোনালোকে গৰমটো সহ্য কৰিব নোৱাৰে, হেতা বা চামুচেৰে এনেকৈ মিহলি কৰি ল'ব। বহুত গৰম হৈ থাকিলে হাতেৰে মিহলি কৰিবলৈ অকণমান দিগদাৰো হয়। যদি সৰহকৈ আপোনালোকে পকা মিঠৈটো বনাওঁ বুলি ভাবে তেতিয়া মতা মানুহক আপোনালোকে মঠি দিবলৈ ক'ব, নহ'লে মাইকী মানুহৰ কাৰণে অকণমান কষ্ট হয়। ইয়াত মই পকা মিঠৈ এইখিনিত মোৰ 200টা পকা মিঠৈ ওলাইছে। এইটো পদ্ধতিত বনালে পকা মিঠৈখিনি বহুত দিন ভাল হৈ থাকে। আপোনালোকে এমাহ 1.5 মাহৰ কাৰণে ধুনীয়াকৈ ৰাখিব পাৰিব, যিহেতু এতিয়া ঠাণ্ডাও দিন। আৰু এইটো পদ্ধতিত বনালে বেয়াও নহয়। কেঁচা পিঠা দিলেহে পকা মিঠৈটো খুব সোনকালে বেয়া হৈ যায়। এনেকৈ যদি বনাই কেতিয়াও পকা মিঠৈ সোনকালে বেয়া নহয়। আৰু দেখিছে খুব ধুনীয়াকৈ মই বনাব পাৰিছোঁ। একেবাৰে কোমল হৈ আছে আৰু যেতিয়া ঠাণ্ডা হৈ যায় তেতিয়া টান হৈ যাব। দুটা পদ্ধতিত মই আপোনালোকক দেখাই দিছোঁ। এখিনি মই পিঠা মিহলি নকৰাকৈ বনাইছোঁ আৰু এখিনি মই অলপমান ভজা পিঠা সানি দিছোঁ ওপৰত। যদি আপোনালোকৰ ওচৰত ভজা পিঠা থাকে, পকা মিঠৈখিনি এনেকৈ গোল কৰাৰ পাছত অলপমান ভজা পিঠা সানি দিব। তেতিয়াও পকা মিঠৈখিনি ওপৰটো ধুনীয়াকৈ শুকান নিচিনা হৈ যায় আৰু গোল হৈ থাকে। যদি আপোনালোকৰ দৰকাৰ নহয়, পিঠাখিনি ধুনীয়া জোখত হৈ যায়, তেতিয়া আপোনালোকে এনেকৈ ভজা পিঠা নাসানিলেও হ'ব। যদি আগৰ ভজা পিঠা থাকে তেনেকৈ ভজা পিঠা সানি দিব। যদি ভজা পিঠা নাথাকে সেই কেঁচা পিঠা অকণমান থৈ পেলাই আপোনালোকে কেৰাহীতে অকণমান ভাজি ল'ব। এয়া দেখিছে পকা মিঠৈকেইটা বহুত ধুনীয়া হৈছে। দুইটা ভাগে মই আপোনালোকক দেখাই দিছোঁ। যিটো ভাগে আপোনালোকে ভাল পায় সেইটো ভাগে বনাই ল'ব। পকা মিঠৈখিনি গোল কৰোঁতে আপোনালোকে ওপৰৰ পৰা আনি অলপ অলপকৈ গোল কৰি যাব। কেতিয়াবা কি হয়, খুব সোনকালে শুকাই যায়, তেতিয়া গোল কৰিবলৈ অকণমান দিগদাৰ হয়। যদি আপোনালোকৰ গোল কৰিবলৈ অকণমান দিগদাৰ হয়, পকা মিঠৈখিনি অকণমান ঘি ভালকৈ সানি দিবচোন, তেতিয়া ধুনীয়া কোমল হৈ যাব। অলপমান ঘি গলাই পেলাই আপোনালোকে ভালকৈ মঠি দিব, তেতিয়া ধুনীয়া কোমল হৈ যাব। আৰু ইয়াত দেখিছে মোৰ 2খিনি পকা মিঠৈ আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াত মোৰ 200ৰ ওপৰত পকা মিঠৈ আছে। এনেকৈ আপোনালোকে খুব সহজতে পকা মিঠৈ বনাব পাৰিব আৰু খাব পাৰিব। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত বহুত